এক্টিঙত ধুনীয়া হোৱাটো খুব বেছি গুৰুত্বপূৰ্ণ নে ধুনীয়া নোহোৱাকেও এক্টিং ভাল হয় ভাল মানুহে আকোৱালি লয় কোলা মানুহ এজন ইঞ্জিনিয়াৰ নহয় নেকি হয় ইঞ্জিনিয়াৰ বুলি কওঁতে চিনেমাত বগা মানুহজন আনি পেলাই আমি কি কৰিলোঁ সমাজৰ বেয়া কচৰাটো মানে উল্টাটোৱে দেখুৱালোঁ দেখোন আৰু এইটো কথাও গম পাইছোঁ তুমিয়ে গোটেই ঘৰৰ সমস্ত দায়িত্ব তুমিয়ে বহন কৰা কিমান কষ্ট হয় এইটো কথা মই জানিব বিচাৰিছোঁ তুমি হয়তো ইমোচনেল হৈছা এইটো মুহূৰ্তত একদম একদম এইটো একচুৱেলি এবাৰে জীৱন তুমি ভাবাচোন এই মুহূৰ্তত মই আছোঁ অলপ পিছত মই নাইকিয়া হৈ থাকিব পাৰোঁ গোটেই কিহৰ কি এইবিলাক এবাৰে পাইছোঁ জীৱন নিজৰ হিচাপত জীয়াম মোৰ সেইদিনাখনে কোনটো হলত বা মোকে সুধি আছে ৰঘু নলি আৰু এনে গুৱাহাটীৰ পল্টন বজাৰ এইটোত সেইখন চিনেমা মৰি গ'লেও মাক দেখুৱাব নোৱাৰোঁ এই মা কিবা হৈ যাব মায়ে বেলেগ হৈ যাব ইভেন এদিন কিবা এটা আৰু এটা কথা তোমাৰ মই গম পাইছোঁ চিক্ৰেট তুমি ফোনটো লৈ মাজে মাজে ক'ত গায়ব হৈ যায় সেইটো যে আৰু এইবিলাক ৰঘুৰ পিছে গাৰ্লফ্ৰেণ্ড আছে নাই ৰঘু হিচাপে ষ্টাৰ্ট কৰিম আজি ন অসমত এতিয়া ৰঘু হিচাপে পুৰা জনপ্ৰিয় ফালি দিছা এক্টিং তুমি আমিতো প্ৰিমিয়াৰ চাইছোঁ বাৰু প্ৰিমিয়াৰ চাই পেলাই তোমালোকক লগালগ মানে ৰিভিউটো দি দিছোঁ কেনেকুৱা হৈছে বাকী ৰাইজে এতিয়া পুৰা চাই আছে মালামাল বয়জ হলত পুৰা চলি আছে তো ফাৰ্ষ্ট কেনেকুৱা লাগিছে এইটো কোৱা ভালতো লাগিবই এইটো সুধিবলগীয়া কুৱেশ্যন নহয় মই মানে কি সুধিছোঁ নাজানো কিন্তু তোমাৰ কেনেকুৱা লাগিছে কি শব্দৰে ক'ম ভাল লাগিছে মই মানে ভাল লাগিছে বুলি কোৱাতকৈ কিবা বেলেগ শব্দৰে ক'ব পাৰে নেকি চাই আছোঁ মোৰ এটা ডাইলগ এটা আছিলে এখন ৱেব ছিৰিজত ডাইলগটো এনেকুৱা আছিল যে এই যে মাকে কোলাত নিজৰ কেঁচুৱাটোক লৈ থাকে আৰু মাকৰ যিখিনি সুখ আৰু তাৰ বাহিৰেও মই তেখেতক চোৱাৰ পাছত এজনী মাকে কোলাত নিজৰ কেঁচুৱাটোক লৈ আছে সেই যিটো সুখ মোৰ যিটো সুখ বা তেওঁৰ যিটো সুখ মানে সেই সুখখিনি যেন মই পাই আছোঁ যেন মোৰ সেনেকুৱা অনুভৱ হৈ আছে মানে মোক বুজাব পাৰিছোঁনে বুজি পাইছোঁ মই মানে কিছুমান কথা শব্দৰে ক'ব নোৱাৰি মানে এটা এক্সাম্পল তুমি দি পেলাই বুজাইছা মানে অনুভৱ কেনেকুৱা ভাল লাগিছে এইটোতো কয় ভাল লগাটোকে মই মোৰ হিচাপত ক'লোঁ আৰু চ' আমিতো চিনেমাৰ কথাটো পাতিবই লাগিব কিন্তু ফাৰ্ষ্ট তোমাৰ পাৰ্চনেল কথাৰ পৰা মই যাব বিচাৰোঁ তোমাৰ মই শুনিছোঁ বহুত ষ্ট্ৰাগল আছে এইটো লাইনত আৰু দুই এজনে লিখাও দেখিছোঁ চাংকুদাই তোমাক শিকাইছিলে নেকি নাটক তেওঁৰ লগতে মোৰ প্ৰথম কাম কৰা তেখেতেও লিখিছে তোমাৰ বিষয়ে সেইখিনি পঢ়ি দেখাম কুলদীপ দাহঁতে বহুতেই লিখি আছে তোমাৰ বিষয়ে চ' তোমাৰ বিষয়ে মোৰ জানিবলৈ মন আছে প্ৰথম কথা মোৰ নামটো নৱজ্যোতি নাথ মোৰ ঘৰ চিপাঝাৰত পশ্চিম চুবা গাঁৱত আৰু মই সৰুৰ পৰা নাটক কৰোঁ সৰুৰ পৰা মানে এনেই ধেমালিতে মানে স্কুলত কৰিছিলোঁ এনেই বা আমাৰ গাঁৱত কৰিছিলোঁ তাৰপিছত আমাৰ গাঁৱত চাংকুদাই ৱৰ্কশ্বপ কৰিছিলে নাটকৰ ৱৰ্কশ্বপ তাতে যাওঁ কেতিয়াবা খিৰিকীৰে চাই থাকোঁ কিনো চলি আছে আৰু এবাৰ এনেকৈ চাই থাকোঁতে মোক কৈছে কৰিবি নেকি বুলি সোমোৱাই দিছিলে কৰিম কৈছিলোঁ কাৰণ মোৰ ঘৰত কোনো ধৰণৰ কালচাৰেল মানে পৰিৱেশ এটা নাছিল সাংস্কৃতিক পৰিৱেশ এটা নাছিল না মাৰ আছিল না দেউতাৰ আছিল তাৰপাছত এনেকৈ লাহে লাহে ৱৰ্কশ্বপ কৰিলোঁ এটা কৰিলোঁ দুটা কৰিলোঁ প্ৰণয় বায়ো লিখিছে সেইদিনা যে প্ৰণয় মানে এটা ৱৰ্কশ্বপত প্ৰণয় বা ফেকাল্টি হিচাপে গৈছিলে আচ্ছা য'ত নেকি মোক বাহিৰত উলিয়াই থৈ দিছিলে নহয় মই ফটোৱা কৰিছিলোঁ ফটোৱামি কৰিছিলোঁ তাৰপিছত সেইবিলাকে আৰু সেই জাৰ্ণিবিলাক তাতে সেই চিপাঝাৰ জাতীয় বিদ্যালয়ত হৈছিলে এই ৱৰ্কশ্বপটো আৰু এই লাহে লাহে যে ফটোৱামি কৰাৰ পাছতো যে অলপ অলপ যে খুন্দিয়াই থাকে আচ্ছা এইটো এনেকুৱা বা ধৰা হ'ল এটা ক্লাছ চলি আছে যিটো মানে এটা চিন চলি আছে য'ত নেকি ধৰ সকলোৱে কান্দি আছে আৰু আমাৰে মইনা হ'বই এইটো গাই সকলোৱে কান্দি আছে মইতো বুজি পোৱা নাই কিয় কান্দি আছে মোৰ কথা হ'ল কি চবেই কান্দিছে যিহেতু ময়ে কান্দিব লাগিব চকু পানী নোলাই নহয় এতিয়া নোলালোঁ মানে এনেই আৰু এনে কন্দা এক্টিং কৰোঁ তাৰপিছত চাংকুদা আছিলে চাংকুদাই কেৰাকে চাই মানে মাহলটোৱে মই বেলেগ কৰি দি আছোঁ তো এনেকুৱা ধৰণৰ আছিল তো ষ্টেপ বাই ষ্টেপ কৰি থাকোঁতে NSDৰ পৰা এটা ৱৰ্কশ্বপৰ কাৰণে খবৰ আহিল মানে চাংকুদাই ক'লে এনেকুৱা কথা এই পবিত্ৰ ৰাভা বুলি এজন ব্যক্তি আছে মানুহ এজন আছে তাতে NSD ৱৰ্কশ্বপ নেশ্যনেল স্কুল অফ ড্ৰামাৰ আণ্ডাৰত তাৰে অডিশ্যন দিবলৈ যা যদি পাছ কৰা পাই যাবি তো মই পালোঁ ৱৰ্কশ্বপটো কৰিলোঁ তাৰ পৰাই আৰু মোৰ বেছিকৈ মানে এই যে কয় ন নিচা আৰু পেচা এই যে নিচাত আছিলোঁ অবভিয়াছলি নিচাত থাকিব লাগিব প্ৰথম সেইটোৱে মোৰ ভাল লগা হ'ল তাৰ লগত মোৰ প্ৰেম হ'ল আৰু সেই প্ৰেমটো সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু সেইটোৰে ভাত খাবলৈ চেষ্টা কৰিছোঁ আৰু সেই NSD ৱৰ্কশ্বপৰ পাছৰ পৰাই ওজাপালি শিকিলোঁ ওজাপালিনো কি তাৰপিছত গম পালোঁ মই আচলতে নাটক কৰাৰ কাৰণেহে গম পালোঁ যে ওজাপালিও এইটোতো আমাৰ আইডেণ্টিটি
কেনেকুৱা কি অলপ ভালকে বুজাই দিয়াচোন বুজি পোৱা ওজাপালি দৰঙী লোককলা কৃষ্টিৰ ওজাপালি দুটা সেইটো থাকে গম পাইছো ব্যাস ওজাপালি আৰু শুকনানী ওজাপালি সুকবি নাৰায়ণদেৱে এই ওজাপালিটো লিখিছিলে মানে মুখে মুখে প্ৰচলিত আছিল কিন্তু মানে লিখিতভাৱে হেৰি কৰিছিল আৰু ইমান ধুনীয়া এটা বস্তু আমাৰ চিপা মানে আমাৰ দৰঙত আছে আমি নিজেই নাজানো এতিয়াও বহুতে নাজানে কিছু সংখ্যকে নাজানে বহুতে মানে চাগে মানে আমাৰ ওচৰলৈ লৈ আহিব পৰা নাছিল নে আমিহে কিনো ওজাপালি এইবিলাক কিন্তু তাৰ ভিতৰত যে কিমান কি সুৰ আছে কিমান কি মানে দেওধনী নৃত্য কিমান আৰ্ট আছে ওজাপালি কোনোৱে কোনোৱে ক'ব খোজে অৰ্ধনাটক বুলি অৰ্ধনাটকীয় তো এনেকুৱা বস্তু নাটক কৰাৰ কাৰণেহে বুজিলোঁ তো তেনেকৈ লাহে লাহে লগ পালোঁ হিমাংশু প্ৰসাদ দাসক হিমাংশু প্ৰসাদ দাসক লগ পোৱাৰ পিছতো আৰু এটা বেলেগ এই দুজন ব্যক্তিৰ অৰিহণা মোৰ কাৰণে বহুত বেলেগ বস্তু হিমাংশু প্ৰসাদ দাস আৰু চাংকু নিৰঞ্জন নাথ তাৰ মাজত অসীম কুমাৰ নাথ বুলি এজন আছিল তেওঁৰ নাটক শিকাইছিল তেওঁৰ লগতো নাটকৰ কাম কৰিছোঁ কিন্তু এই পিছফালৰ পৰা মানে ঠেলি দিয়া মানুহ দুজন চাংকু নিৰঞ্জন নাথ তাৰপিছত হিমাংশু প্ৰসাদ দাস এতিয়ালৈকে তুমি যে ক'লা চাকৰি কৰাৰ কথা মই এটা মনত পৰি গ'ল চাংকুদাই লিখিছিলে তাতে কিবা পেণ্ডেলৰ কাম কৰিছিলে নহয় মানে পেণ্ডেলটো বাৰু পেণ্ডেলৰ লগৰ লগত গৈছিলোঁ বাৰু এবাৰ আচ্ছা বাকী এবাৰ লকডাউনৰ সময়ত আৰু কি জানানে মই মানে অভিনয়ৰ ক্ষেত্ৰত এইবিলাক বস্তু বিৰাট হেল্প কৰে কোনবিলাকে মই এতিয়া এবাৰ বেপাৰ মানে আদা নহৰুৰ বেপাৰ কৰিছিলোঁ চাংকুদাই লিখিছিলে য়েছ মই একটো হৈছে মইতো কৰিছোঁ দুইটো হৈছে মই এই যে কৰি থাকিলোঁ যে মানে কিমাননো কি হয় কিমান কি মানুহৰ লগত কথা পাতিব পাৰি কেনেকুৱা আড্ডা চলে তাতে ঘৰৰ কথা কৈ থাকে নেকি ওচৰৰ বেপাৰীজনে আজি মোৰ অমুক তমুক হ'ল তমুক কেনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈ থাকে কোনোবা আকৌ চাহ খাব আটাৰ কেইটকা এই পৰিৱেশবিলাক কিমান ৰ'দত থাকিব লগা হয় কিমান কষ্ট হয় এইবিলাক বস্তু মোক অভিনয়ৰ ক্ষেত্ৰত হেল্প কৰে তো কৰিছিলোঁ নকৰা নহয় আৰু লাহে 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 মই তুমি চাইছা নেকি মই নাজানো হেংদাং ফৰচিল বুলি এখন নাটক কৰিছিলোঁ ডিজিটেল নাটক হিমাংশু প্ৰসাদ দাসৰ হেংদাং ফৰচিল নাটকখন গোটেই মানে আমি পৰ্দাত দেখুৱাইছিলোঁ সেইখন মোৰ প্ৰথম জীৱনৰ কেমেৰাৰ কাম তাৰপিছত নেউল বুলি ৱেব ছিৰিজ এখন কৰিছিলোঁ চাংকুদাৰ তাৰ পৰা ষ্টাৰ্ট আৰু এনেকৈ কেমেৰা হোষ্টেল লাইনটো পিছত আহিল মানে প্ৰথমতে কৰিলোঁ মই হেংদাং ফৰচিল তাৰপিছত নেউল কৰিলোঁ নেউল কৰাৰ পিছত হোষ্টেল 9 তাৰ আগত হিৰো বুলি এখন কৰিছিলোঁ হিমাংশু প্ৰসাদ দাসৰে চিনেমা তাৰপিছত হোষ্টেল 9 তাৰপিছত ব্লেক এণ্ড হোৱাইট ভাইমন্দাটো এতিয়া আহিলে এনেকৈ আৰু এটা কথা গম পাইছোঁ ফিচা কৰিছিলোঁ তাৰ আগত ৰিল ড্ৰামা দিছে চাগে মই সেইখন চোৱা নাই ফিচাখন চোৱা হেৰি আৰু এটা কথা মই তোমাক গম পাইছোঁ মানে তোমাৰ মায়ে বোলে এতিয়ালৈকে চিনেমাখন চাব পৰা নাই কোনে কৈছে মই গম পাইছোঁ কাৰণ যিহেতু তোমাৰ লগত পডকাষ্ট কৰিম গতিকে অকণমান বেকগ্ৰাউণ্ডৰ কথাটো অকণমান খুচৰিবই লাগিব জানিবই লাগিব মায়ে চিনেমাখন চোৱা পোৱা নাই মানে দুটা কথা আছে বাৰু তাৰ প্ৰথম ফাৰ্ষ্ট ওৱান যে হনুমেন বুলি এখন কৰিছিলোঁ য'ত নেকি মোক মাৰি পেলোৱা হয় দুখ লাগিছিলে সেইটো চিনেমা চাইছোঁ সেইখন চিনেমা মৰি গ'লেও মাক দেখুৱাব নোৱাৰোঁ এই মা কিবা হৈ যাব মায়ে বেলেগ হৈ যাব ইভেন এদিন কিবা এটা ক্লিপ সেই ক্লিপটো মোৰ মাইনা আমাৰ মামাৰ ছোৱালী এজনী ওচৰতে হোম থিয়েটাৰত লগাই কিবা বজাই আছিলে মোৰ মাতটো শুনিছে মায়ে তাত আকৌ সেই চিনটো সেনেকুৱা আছিল ন মা বুলি চিঞৰি দিওঁ মই মায়ে শুনাৰ লগে লগে মোক বাবু বুলি মাতে যেনেকুৱা চিঞৰি মাতিছে লগালগ মই মানে বুজি পাইছানে মই দেখুৱাব নোৱাৰোঁ মানে তেওঁ মানে বুজি পোৱা নাই নেকি মানে এক্টিংটো মানে নাই তেওঁলোকে এইবিলাক মানে আচ্ছা তেওঁ বেলেগ হৈ যাব আৰু মোৰ দেউতা ঢুকাইছে 3 বছৰ হ'ল দেউতা ঢুকাবলৈ তাৰপিছত আৰু বেলেগ হৈ গৈছে তেওঁ আৰু সেনেকুৱা কথা আৰু এতিয়া তেওঁ কিয় দেখাব পৰা নাই এতিয়া কিয় চাব পৰা নাই তেখেতে লৈ যান তেওঁ অলপ শাৰীৰিকভাৱে অসুস্থ হৈ আছে লৈ যোৱাৰ আৰু মানে সেইটোৰ কাৰণে মেইন ৰিজনটো এইটো আৰু এইটো কথাও গম পাইছোঁ তুমি গোটেই ঘৰৰ সমস্ত দায়িত্ব তুমি বহন কৰা কিমান কষ্ট হয় এইটো কথা মই জানিব বিচাৰিছোঁ তুমি হয়তো ইমোচনেল হৈছা একদম এইটো একচুৱেলি ইমোচনেল হোৱা মই হৈছিলোঁ আৰু মই মানে বুজি পাইছোঁ যে মই কেতিয়াবা মোক লাগে মই বেলেগক কওঁ মোৰ লগৰ ল'ৰাবিলাক কি ধুনীয়া দেউতা মাক আছে কোনোবা ঘৰৰ ফেমিলি অলপ ভাল সি বিন্দাছ নিজৰ সপোনবিলাক পূৰাই গৈ আছে কিবা কৰি আছে
এনেকৈ কৈ দিয়ে মানে কৈ দিয়া যায় মোৰ বেলেগৰ লগত তাৰপিছত আকৌ ভাবোঁ ক'লে কি হ'ব যিটো হ'ব লগা আছে হ'বই তই কিমান পাৰ তই কৰি যা তোৰ এইটো কাম আৰু কোনোবাখিনি লাগে দেউতালৈ খং উঠে তই ইমান সোনকালে মোক এৰি থৈ গ'লি বৰ সোনকালে এৰি থৈ গ'ল আৰু মানে যিটো সময়ত দেউতাৰ এই কিবা হাৰ্টৰ মানে কিবা হৈছিলে কফ হৈছিলে কিবা হৈছিলে দেউতা একচুৱেলি মেডিচিনৰ কাৰণে দেউতাৰ তো সেইবিলাক আৰু হস্পিটেলত থাকোঁতে মই গম পাইছোঁ যে এই ওলাই গৈছোঁ অলপ আগত মৰিছে ছোৱালী এজনী অলপ ওলাই গৈছোঁ এজন ল'ৰা মৰিল অলপ ওলাই গৈছোঁ কাৰোবাৰ টকা এই আইচিউত ভৰাক তাৰপিছতো মৰি গ'ল বুজি পাইছেনে জীৱনো তেনেকুৱা গতিকে হোৱাটো হ'ব আৰু ঘৰ চলোৱা এইবিলাক মানে মোক কৈ থাকিব ভাল নালাগে কিনো আৰু চবৰে থাকে সংগ্ৰাম ইমান যিমান ডাঙৰ এতিয়া আম্বানীৰ কথাটো ক'ব আমাৰ মংগলদৈ এছাদ ডেকাৰ মানে কিমান সংগ্ৰাম আছে সেইটো এটা সংগ্ৰাম আমি তাৰ পৰা ইনস্পায়াৰ হ'ব পাৰোঁ ডেফিনেটলি ইনস্পায়াৰ হ'ব পাৰোঁ কিন্তু থাকিবই কষ্ট নহ'লে ঘৰো চাব লাগিব নিজৰ সপোনবিলাকো পূৰাব লাগিব অলপ বেছি কষ্ট হয় কেতিয়াবা হতাশাতো ভোগা গৈছে নেকি ভোগা গৈছে নিশ্চয় ভোগা গৈছে মানে তুমি এই কাম কৰি থকা পইচাৰে একটো ঘৰ চলাব লাগিল তুমি তোমাক মেইনটেইন কৰিব লাগিল এখন সমাজতে বাস কৰোঁতো ময়ো কেতিয়াবা মিলাই যাবলগীয়া হৈ যায় ইয়াৰ মানে এনেকুৱা নহয় যে যাবই লাগিব এনেকুৱা কথা নহয় তোমাৰ যদি প্ৰতিভা আছে নিশ্চয়কৈ যাবই লাগিব কিন্তু এইবিলাক মিলি যায় সকলো হৈ যায় মই সেনেকৈ ভাবোঁ আৰু জীৱনটো বঢ়িয়াকৈ উদযাপন কৰিব লাগে ভাল পোৱা কাম কৰিব লাগে বিন্দাছ যেতিয়া বেয়া সময় আহিছে তোমাৰ বা ডিপ্ৰেশ্যন আহিছে কাৰণ যেতিয়া অকলশৰীয়া হৈ যায় এটা ল'ৰাই যেতিয়া ঘৰৰ দায়িত্ব পালন কৰিব লাগে সম্পূৰ্ণ বেলেগ হৈ যায় যেতিয়া তুমি ডেকাকালত বিন্দাছ আছিলা কিন্তু যেতিয়া দায়িত্ব হৈ যায় তেতিয়া হয়তো মেচিয়ৰ্ড হোৱা যায় আৰু পৰিস্থিতিয়ে কিছুমান কথা শিকায় সেইটো সময়ত তুমি কেনেকৈ হেণ্ডেল কৰিছা এইফালে তুমি কামো কৰিব লাগিব পইচা ঘটিব লাগিব মাক চাব লাগিব তাৰপাছত আহিলে প্ৰেছাৰটো তোমাৰ কেনেকৈ এই ইয়াতে মেইনটেইন কি মোৰ মানে বন্ধুবিলাক বৰ মানে মই বহুত লাকি আচলতে এনেকুৱা বন্ধুবিলাক পাইছোঁ এনেকুৱা দাদাবিলাক পাইছোঁ মই নাম নক'লে নহ'ব মানে আমাৰ হাৰ্দিকেই হওক প্ৰণৱ কলিতা ইভেন মৃণাল ডেকা হিমাংশু প্ৰসাদ দাসটো আৰু মোৰ দেউতা হস্পিটেলত থকাৰ পৰা তেওঁ সদায় যায় তাৰপিছত সকলোৱে প্ৰণয় বাই হওক এনেকুৱা ছাপৰ্ট চাংকুদা সেইটো থাকে আমাৰ কুলদ্বীপ সেইটো আৰু বৰ লাকি এইসকল ব্যক্তিৰ মই সান্নিধ্য পাইছোঁ অৰহ থাকে সেইখিনিৰ পৰা ছাপৰ্ট থাকে একো টেনশ্যন নল'বি এনেকুৱা আৰু ময়ো ছেম সিহঁতৰ কাৰণে আৰু নিজকে ষ্ট্ৰং কৰোঁ মই আচলতে সঁচাকৈ বহুত মানে বেছি কোৱা হ'ব নেকি নাজানো মই ষ্ট্ৰং মই জানো তাৰমানে মই পূৰা ৰিলেক্স ক'ত কি কৰিব লাগিব কি নকৰিব লাগিব এইখিনি হ'লে এইখিনি হ'ব সেইখিনি নহ'লে এইখিনি নহ'ব মই বৰ বেছি কেতিয়াবা ইম'চনেল হ'লেও নহ'ব তাৰমানে আৰু বুজি পাইছোঁ আমি মানুহ গম নাপাকৈ হৈয়ে যাওঁ হোৱাটো স্বাভাৱিক কথা তাৰপিছতো তাৰমানে ষ্ট্ৰং কৰিব লাগে মই ক'লোঁ নহয় অলপ আগত এইবিলাক হৈয়ে থাকিব চলি যাই থাকিব লাগিব কিন্তু সেই চলি যোৱাটো মানে এনজয় কৰিব লাগিব মানে হাল বোৱা কামটো ভাগৰুৱা কাম মাটি কটা কামটো ঠেলাত মাটি বা ট্ৰেক্টৰত মাটি যে আমি হেৰি ভৰাওঁ তাতো কষ্ট আছে সেই কষ্টটো তুমি এনজয় কৰি কেনেকৈ কৰিবা কষ্টটো এটা এনজয় আছে মানে বুজি পাইছানে সেইটো বস্তু আৰু এটা কথা জানিব মন গৈছে মানে আমাৰ অসমত যিহেতু ইণ্ডাষ্ট্ৰি ফিল্ম ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ তেনেকৈ নাই খুব কম হয় আৰু এইটো লাইনত কোনো নিশ্চয়তা নাথাকে ক'ত কেনেকৈ কি হৈ যায় কোনো গম নাপায় তো মানে ৰিস্কি লাইনত তুমি কেনেকৈ আগবাঢ়ি আহিলা সাহসটো কেনেকৈ আহিলা মানে সাহস সেইটোৱে মই ক'লোঁ নহয় আৰম্ভণিৰ পৰা তেওঁলোকে যিবিলাক দেখুৱাই থৈছে যিবিলাক মোৰ চিন্তা য'ৰ পৰা আহিল মানে মোক প্ৰথম কথা মোৰ যিকোনো এটা বস্তুৰ লগত মোৰ প্ৰেম হ'ল মই এতিয়া অভিনয়ৰ লগত মোৰ প্ৰেম হৈ গৈছে মানে প্ৰেম হৈছোঁ মানে ভাল নালাগিল ব্ৰেকআপ বুলিতো কৈ দিব নোৱাৰি সেইটোৱে সেইটো চিন এটা আছে কিন্তু দেই বৰ ইণ্টাৰেষ্টিং তো ব্ৰেকআপ বুলি নকৈ মই তাক ধৰি ৰখাটো ডাঙৰ কথা এটা মানে সেই প্ৰেমটোক জীয়াই ৰখাটো ডাঙৰ কথা আৰু জীয়াই ৰাখিবৰ কাৰণে কেতিয়াবা পইচাৰ টকা পইচাৰ অসুবিধা হয় অৰ্থনৈতিকভাৱে অসুবিধা হ'ব পাৰে হ'ব পাৰে তাৰ কাৰণে মই ৰেডি সেই বুলি মই বহুত টকা পইচা আছে মই বেয়া পোৱা কাম এটা কৰিছোঁ যেনে মই চাকৰি কৰিব গৈছোঁ তাতে মই মানে মানসিকভাৱে অশান্তিত আছোঁ সেইটোতো লাইফ নহয় মই এবাৰে পাইছোঁ জীৱন এবাৰে জীৱন তুমি ভাবাচোন এই মুহূৰ্তত মই আছোঁ অলপ পিছত মই নাইকিয়া হৈ থাকিব পাৰোঁ গোটেই কিহৰ কি এইবিলাক এবাৰে পাইছোঁ জীৱন নিজৰ হিচাপত জীয়াম ভালকৈ জীয়াম আৰু ভাল পোৱা কাম কৰিম আৰু কৰিও আছোঁ এতিয়ালৈকে ষ্টেপ বাই ষ্টেপ কৰি গৈ আছোঁ হৈ থাকিব এইবিলাক
কিন্তু কেতিয়াবা ধৰি লোৱা কমেডিত যেতিয়া মানুহে একচেপ্ট কৰিলে বা যিকোনো এটা কমেডি বুলি নহয় সেই মানুহৰ এটা মনত সোমাই যায় চাই পেলাই থাকি যায় সেইটো অকণমান চেলেঞ্জিং হয় ন চাগে এজন এক্টৰৰ কাৰণে বহুত তোমাৰ আহিছে নে সেইটো ভয় লাগিছে নেকি ভয় লাগিছে আৰু মোক কয় আৰু তেনেকৈ কৰাৰ পিছত তোমাক সেনেকৈ বিচাৰে আৰু মই বুজি পাইছোঁ কৰিম সেনেকৈ কৰিম কাৰণ মই নৱজ্যোতি নাথ মোৰ তাত কিবা এটা আছে তাৰমানে যিটো তোমাৰ তাত নাই আকৌ তোমাৰ তাত কিবা এটা আছে মোৰ তাত সেইটো নাই চবেই যদি একে হৈ যায় কেনেকৈ হ'ব কাৰণ আদাৰৱাইজ নৱয়ে প্লে' কৰিব ইয়াৰতো কিবা এটা থাকিবই তাৰ পাছতো আৰু অলপ চেলেঞ্জ ল'ব লাগে বেলেগ কাম কৰি চাব লাগে সেইটো আৰু চিনেমাখনত এটা ডাইলগ আছে তুমি কৈছিলা এইটো নৱাজুদ্দিন ছিদ্দিকী আৰু বাদে মনোজ বিস্ফোৰণ কৈছিলা চাগে ন মনোজ বিস্ফোৰণ আৰু এজনৰ নাম কৈছিলা ইৰফান খান কৈছিলা আদিল হুছেইনৰ কথা কৈছিলা নেকি চাগে মেনশ্যন নাছিলে চাগে নাছিলে চ' তাত মানে কৈছিলা তেওঁলোকৰতো দেখাটো ইমান ধুনীয়া নহয় কালাৰটো কথা লৈ পেলাইও কৈছিলা এইবিলাক চলে কিন্তু তুমি কি কোৱা যে এজন ভাল এক্টৰ হ'বৰ কাৰণে বা এক্টিঙত ধুনীয়া হোৱাটো খুব বেছি গুৰুত্বপূৰ্ণ নে ধুনীয়া নোহোৱাকৈও এক্টিং ভাল হয় ভাল মানুহে আঁকোৱালি লয় ধুনীয়া নহ'লেও হ'ব মানে এক্টিং কৰিবৰ কাৰণে এইটো কথা যদি আমি হেৰিত সোধা যায় কি বুলি কয় ক'ত আছিলে আফ্ৰিকাত যদি সোধা যায় এই কুৱেশ্যনটো কি হ'ব কোৱাচোন সেইটোতো বেলেগ হয় এইটো মিছা কথা মই ভাবোঁ কিনো কালাৰ মই ক'লোচোন যিয়ে এক্টিং কৰে সিয়ে এক্টৰ মানুহৰ মাজত এটা ধাৰণা আছে কিন্তু মানে কিয় ক'লা মানুহ এজন ইঞ্জিনিয়াৰ নহয় নেকি হয় ইঞ্জিনিয়াৰ বুলি কওঁতে চিনেমাত বগা মানুহজন আনি পেলাই আমি কি কৰিলোঁ সমাজৰ বেয়া কচৰাটো মানে উল্টাটোৱে দেখুৱালোঁ দেখোন আমি যদি ভাগ কৰি দিওঁ আমি মানে শিল্পী সমাজে আমি মানে যিয়ে চিনেমা কৰে বা চিনেমাৰ কথাই ক'লোঁ আমি যদি ভাগ কৰি দিওঁ আমি কি মেছেজ দি আছোঁ মানে এইবিলাক ভাগ দেই মোৰ কথা হ'লে কি কোনোবা ক'লা কোনোবা বগা নহয় যদি কাষ্টিঙত গৈছে সেই কালাৰ যিয়ে নহওক মানে প্ৰতিভাটো মেইন আচলতে সঁচাকৈ যিটো তুমি কৰি দেখুৱালা মালামাল বয়জত মানে ৰাইজে ক'ব এইটো মই চেষ্টা কৰিছোঁ প্ৰতিভাটো মেইন সেইবিলাক কৰি মানে ফলোৱাৰ্ছৰ পিছত দৌৰি থাকি লাভ নাই আৰু যাৰ বেছি ফলোৱাৰ্ছ আছে সিয়াক আনি তোমাৰ যদি টেলেণ্ট আছে তুমি কাম পাবা আৰু পোৱাটো উচিত মই সেইটো বিচাৰোঁ এইবিলাক ক'লা বগা এইবিলাক নাই এইবিলাক মিছা কথা মই নামানো এইবিলাক চব একেই কিন্তু এক্টিং যদি ফাৰ্ষ্ট ক্লাছ হয় আকনে ল'বই সেইবাবে এক্টৰ আৰু তুমি যদি দেখাত ধুনীয়া কৰা মডেলত যোৱা মডেল কৰা শ্বাহৰুখ খানতো ইমান ধুনীয়া নহয় তেওঁৰ মনত বহি লৈছে অজয় দেৱগন আমি মনত তুমি ভাবাচোন অজয় দেৱগন বোলে খালি তামোল পাণ দোকান দিছে এক্টিং কৰিব মাতিছে এতিয়া ওলা এনেকৈ কৈ আছে বোলে অজয় দেৱগন ভাল কথা সেইটো তেওঁ এক্টিঙৰ দ্বাৰাই আমাৰ মনত বহি গৈছে ন সেনেকুৱাই কথাটো তেনেকৈ নৱাজুদ্দিন ছিদ্দিকী তোমাকো কেতিয়াবা কোনোবাই কৈছিলে নেকি কিবা কথা বহুত কৈছিলে মোক নৱাজুদ্দিন নাথ বুলি মাতিছিলে কি বুলি নৱাজুদ্দিন নাথ কোনে কৈছিলে এনেই লগৰবিলাকে বা কোনোবাই নাটকৰে কোনোবাই নৱাজ ভাই এনেকৈ মাতে মোক কিয় বা মই নাজানো মই কিন্তু নিবিচাৰোঁ আকৌ নৱাজুদ্দিন হ'বলৈ মই নৱজ্যোতি নাথে হ'ব বিচাৰোঁ সেইটোৱে ভাল নিজৰ ইউনিটটো থাকিব লাগিব ন তুমি বেলেগৰ নিচিনা হ'ব নালাগে ন নহ'লে তোমাক আঁকোৱালি কেনেকৈ ধৰণে ল'ব অলৰেডি তেওঁতো এষ্টাব্লিছ হৈছে নৱাজুদ্দিন ছিদ্দিকী হিচাপে এতিয়া নৱজ্যোতি হিচাপে তুমি এতিয়া হৈছা মানুহে তোমাক আঁকোৱালি লৈছে সেইটোৱে লাগে আৰু এটা কথা তোমাৰ মই গম পাইছোঁ চিক্ৰেট তুমি ফোনটো লৈ মাজে মাজে ক'ত গায়ব হৈ যায় সেইটো যে আৰু এইবিলাকতো মই তোমাক কওঁ এনেকুৱাকৈ ক'ব সিহঁতে সঁচা লগাকৈ মানে মৰি যাবা মই ক'লো নে মৰি যাবা এইবিলাক এনেই আৰু এনেই কৈছে নি কম কামোৰ মোক লৈ বা সৰু আছিলোঁ তোমালোকৰ গোটেই টিমৰ ভিতৰত তুমিয়ে সৰু ন মানে চবে সৰুৰ পৰাই জোকায় সৰুৰ পৰাই জোকাই মানে লয় আৰু মোক বিৰাট সেয়া থাকিলে সঁচা লাগি যাব কথাবিলাক নাই আধা ঘণ্টা মানে মই বাহিৰত ওলাই গৈছিলোঁ চটটো হ'বলৈ বাকী আছিল তাৰমানে মই দেৰিকৈ এণ্ট্ৰি মাৰিছোঁ মোৰ কাৰণে ৰখি আছিল যে কিয় ৰখি থাকিব ল'লে তেওঁ কথা সেইকাৰণে এইবিলাক আৰু গম পাইছোঁ বাকী তোমালোকৰ যিখন চিনেমা আছিলে মালামাল বয়জ সেইখনটো ফুল কমেডি নহয় চব আছে কিন্তু প্ৰায় আমি বহুত হাঁহিলোঁ মানে চিনেমাখন চাই চব আছে তাত তোমাৰ ভাল মেছেজ দিছে এটা ইম'চনেল চিনো আছে কিন্তু বেছিকৈ আমি কমেডি পাইছোঁ চিনেমাখনত চ' কমেডি চিন এটা কৰা কিমান ডিফিকাল্ট তোমাৰ কাৰণে আৰু যেতিয়া তুমি কৰি আছিলা তুমি এনেকুৱা চিন তুমি ভাবিছিলা যেতিয়া হলত প্ৰিমিয়াৰ চাব বা আমাক মাতিছিলা চাবলৈ আমি চাবলৈ গৈছিলোঁ তুমি যেতিয়া আছিলা কিছুমান চিন তুমি হয়তো এক্সপেক্ট কৰিছিলা যে এইটো চিনত মানুহে হাঁহিব কিন্তু হহা নাই আৰু যিটো চিনত তুমি এনেকৈ ভাবিছিলা এইটো মানে নাহাঁহিব কিন্তু সেইটো চিনত মানুহে হাঁহিছে হাত চাপৰি বজাইছে
নহয় মই মানে সেইটো কথা মোৰ বিৰাট লাগি গ'ল এতিয়া মই তাৰমানে মই বেলেগতো কৈছোঁ দেই এইটো কথা মই যিকোনো কাম এটাত এক্টিঙৰ ক্ষেত্ৰতে মই যদি এনজয় কৰিছোঁ সেই চৰিত্ৰটোত মই যদি এনজয় কৰিছোঁ বেলেগেও এনজয় কৰিব মোৰ সেইটো এটা বিশ্বাস আৰু সঁচাকৈ মই য'ত মই নিজকে মজাটো লৈ আছোঁ অডিয়েঞ্চে মজা লৈছে মানে বুজি পাইছানে সেইটো মই বেলেগতো কওঁ মানে তুমি এটা চৰিত্ৰ তুমি সেইটো চৰিত্ৰত এনজয় কৰা সেই সময়খিনিত জীয়াই থকা সঁচাকৈ মই সেই সময়খিনিত সেই চৰিত্ৰটো হৈ ধৰা হ'ল এতিয়া ফুটপাথৰ এই ব্ৰেকআপ চিনটোত মই গম পালোঁ যে এইটো মই এজন ল'ৰা অ'কে মই কি কৰোঁ এক্টিং কৰোঁ অ'কে ছোৱালীজনী আহিব মই পঢ়ি আছিলোঁ কিবা বেলেগ গোটেইখিনি কৈ দিয়া যাব নেকি আকৌ মানে সেই আৰু কিবা কিবি হৈ আছিল কিবা কিবি হৈ থাকোঁতে মই গম পাইছোঁ আৰু চিটুৱেশ্যনটো আৰু সেই চিটুৱেশ্যনটোত মই জীয়াই আছোঁ আৰু চিটুৱেশ্যনটোত জীয়াই থকাৰ কাৰণে মই এটা বেলেগ মজা এটা লৈছোঁতো আৰু সেই মজাটো লোৱাৰ কাৰণে হয়তো অডিয়েঞ্চেও মজাটো পাইছে কাৰণ মই সেইখিনি সময়ত জীয়াই আছিলোঁ মানে পুৰা হেৰি দি আছে ক্লিপ পুৰা ভাইৰেল কৰি আছে আৰু কিছুমান তোমালোকে এজাহাৰো দিছে বুলি কোৱা শুনিছোঁ সেইটো মই ৰিকুৱেষ্ট কৰিম দেই তোমাৰ চেনেলৰ যোগেদি মানে বৰ কষ্ট হয় চিনেমা এখন বনালে আৰু আপোনালোকে ইমান এটা সৰু চিন কৰিব হ'লে আমাৰ বহুত সময় যায় 2-3 দিন লাগি যায় কেতিয়াবা গতিকে মই ৰিকুৱেষ্ট কৰিম আপোনালোকে ইমান দীঘল ক্লিপ কৰি যদি আপোনালোকে বুজি পাইছোঁ আপোনালোকে আমাক ভাল পায়ে এইবিলাক কৰে শ্বেয়াৰ কৰিবলৈ মন যায় যে ইমান ধুনীয়া এখন চিনেমা শ্বেয়াৰ এটা কৰিলোঁ বেলেগেও চাওক কিন্তু সেই ক্লিপটো যেতিয়া বেলেগ এজনে চাব সেই হেৰিটো এক্সাইটমেণ্টটো নাইকিয়া হৈ যায় গতিকে আপোনালোকে এইটো নকৰিব আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু অলৰেডি আমাৰ কেছ দিয়া হৈছে দেখিছোঁ মই গতিকে অনুগ্ৰহ কৰি আপোনালোকে এনেকুৱা কাম নকৰিব অসমীয়া চিনেমাৰ স্বাৰ্থত এইটো বাৰে বাৰে হৈয়ে থাকে এনেকুৱা কেছ দিয়ে কিয় বা জানিব লাগে এইটো কৰিব নালাগে বহুত কষ্ট থাকে আৰু আগতে যে ৰিভিল কৰি দিয়ে মানুহে চিনেমাখন কি চাবনো কৰিব নালাগে এইটো একদম নকৰিব আমাৰ চেনেলৰ যোগেদি ময়ো মানে অনুৰোধ কৰিছোঁ যিসকলে ভাইমন্দাখন চাইছা নহয় চাইছোঁ এইখন চোৱাচোন তাতে কিমান কি চিনেমা এখন কৰাৰ আৰু কিমান কথা থাকে বহুত তাৰো ক্লিপ বহুত ভাইৰেল কৰি দিছে এনেকৈ সেইকাৰণে তাতেও হেৰি দিছে নেকি এজাহাৰ দিছিলে তাতেও এইটো নাজানো কিন্তু মই এইটোত জিন্তু দাই দিয়া দেখি আছোঁ বাকী তোমালোকৰ 4টা চৰিত্ৰ ৰঘু বাকীজন নামটো পাহৰি গ'লো ৰঘু জীৱন লক্ষী আৰু অভি যেতিয়া তোমালোকে ছেটত কাম কৰিছিলা কেনেকুৱা লাগিছিলে কোৱাচোন এক্সপিৰিয়েঞ্চটো কোৱাচোন নাই বঢ়িয়া মানে গোটেইকেইজনে ভাল আৰু বৰ হাঁহি ফূৰ্তিৰ মাজেৰে আমি শ্বুটিং কৰিছোঁ এটা কেৰেক্টাৰ আন এটা কেৰেক্টাৰক যিখিনি ছাপোৰ্ট দিব লাগে আনজনে মানে বলিন দায়ে হওক উজ্জ্বল দায়ে হওক জিন্তু দায়ে হওক গোটেইখিনি সমান কেৰেক্টাৰৰ সময়ত কেৰেক্টাৰত বাকী সময়ত ধুনীয়াকৈ কিবা নাথাকিলে ইভেন শ্বুটিং যেনিবা নাই তথাপিও আমি বহি থাকোঁ আহি হিচাপমতে ইমান কাম কৰিছোঁ ৰুমত থাকিব লাগে গৈ ৰেষ্ট ল'ব লাগে কিন্তু নাই আমাৰ মন নবহে তাতে আমি ইয়াতে থাকোঁ আহি আৰু মৃণাল ডেকাৰ লগত মোৰ হোষ্টেল লাইনৰ পৰাই তেওঁৰ লগত আজি মালামল বজলৈকে তেওঁলোকৰ এটা দীঘলীয়া যাত্ৰা আচলতে মৃণাল দাৰ লগত কাম কৰি মোৰ এনেও ভাল লাগে আৰু সি জানে সি এক্টৰ ট্ৰিটমেণ্টটো বঢ়িয়াকৈ জানে সিয়াৰ লগত কি হৈছিল জানা নেউল কৰিছিলোঁ মই ৱেব ছিৰিজখন কমাৰ্চত মই আমাৰ যিটো মানে আমি আড্ডা দিওঁ তাতে ৰখি আছোঁ মই সেইফালৰ পৰা এজন ল'ৰা আহিছে আহি মোক চাইছে প্ৰথমতে মতা নাই ময়ো ৰখি আছোঁ আৰু তাৰপিছত নেক্সট টাইম আহিছে দাদা এই আপোনাৰ এক্টিং চাই ভাল লাগিলে নেউলত মই ক'লোঁ থেংক ইউ ময়ো এইবিলাকতে কৰি থাকোঁ অলপ মই কৈছোঁ আচ্ছা হয় নেকি গুড বঢ়িয়া এনেকুৱা আৰু তো সেই তাতে সেই ব্যৱহাৰ তাৰপিছত হোষ্টেল লাইন কৰিলোঁ তাৰপিছত তই আহৈ এনেকৈ মাতি থাকে শ্বুটিংটো কৰোঁ মানে ঘৰুৱা সম্পৰ্ক মানে কামতকৈ ঘৰুৱা সম্পৰ্ক বহুত আমাৰ তো তেনেকুৱা ভাল লাগে মই সেইটোৱে মই আকৌ কৈছোঁ যে যিকোনো কামত যদি তোমাৰ এনজয়মেণ্ট থাকে এনজয় কৰি যদি কাম এটা কৰা সঁচাকৈ ভাল হয় আৰু তোমাৰ বেকগ্ৰাউণ্ডটো যিহেতু নাটক মোৰ বেকগ্ৰাউণ্ড নাটকৰ চিনেমা সম্পূৰ্ণ বেলেগ নাটকৰ এক্টিংটো বেলেগ হৈ যায় আৰু চিনেমাৰ এক্টিংটো বেলেগ হৈ যায় তুমি সেই ট্ৰানজিশ্যনটো চেঞ্জ কেনেকৈ হৈ যায় এই নাটৰ কাৰণেই মানে বেলেগ কি আৰু কেমেৰাত মঞ্চত অকণমান অডিয়েঞ্চ শুনিবৰ কাৰণে
বা লাইটটো লোৱাৰ কাৰণে কিবা কিবি অলপ চেঞ্জিং আছে অকণমান লাউড ক'ব লাগিব পাৰে বা লাইটটো লোৱাৰ ক্ষেত্ৰতে হওক বা কেমেৰা ক্ষেত্ৰত তাৰ ওলোটা তুমি ৰিয়েলিষ্টিকেই বাৰু নাটকৰো ৰিয়েলিষ্টিক আছে এই অলপ ক'ৰবাত লাউড হয়তো হৈ যাব লগা হ'ব পাৰে টেকনিকেল কথা আৰু মঞ্চটো এক্টৰ প্ৰধান মানে এক্টৰে মঞ্চত যি ইচ্ছা তাকে কৰিব পাৰে যাতে ডাইৰেক্টৰে মাজতে ৰখাব নোৱাৰে চিনেমাত ডাইৰেক্টৰে ইচ্ছা এডিটিং টেবুলত কাট কৰি দিব পাৰে ডাইৰেক্টৰ মিডিয়া টোটেলি চিনেমা পাৰ্থক্যটো সিমানেই বেলেগ একো নাই কিন্তু মই নাটক কৰাৰ কাৰণে আচলতে তুমি চাবাচোন মই বেছিভাগ এক্টৰ ভাল এক্টৰ থিয়েটাৰ বেকগ্ৰাউণ্ডৰ থিয়েটাৰৰ সেই বস্তুটো পায় এক্টিঙৰ যিটো পোক বহুত সহায় কৰে আৰু এতিয়াও মই সেইকাৰণে নাটক কৰোঁ নাটক বাদ নিদিওঁ কেতিয়াও এতিয়াতো তোমাৰ আৰু চেলেঞ্জ আহি যাব কাৰণ এতিয়া এইটো কেৰেক্টাৰ পুৰা ৰাইজে আঁকোৱালি লৈছে নেক্সট তেতিয়া তুমি কাম কৰিবা মানুহে আৰু এক্সপেক্টেশ্যন কৰিব তোমাৰ পৰা এতিয়া যিমান ভাল পাইছে আৰু বিচাৰিব ইয়াতকৈ ভাল হোৱাটো এতিয়া তুমি কেনেকৈ আগবাঢ়ি যাবা বা কিমানখিনি ভয় লাগিছে বা কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা মই ক'লোঁ মই জানিব বহুত বাকী আছে আৰু পঢ়া শুনা কৰিব আছে তাৰপাছত নতুন মানুহক আৰু এতিয়াতো লগ পাই আছোঁ তেওঁলোকক কথা বতৰা পাতিব লাগিব কিছুমান নিজকে অলপ সলনি কৰিব লাগিব কিছুমান ক্ষেত্ৰত সদায় পজিটিভ আৰু মই মোক এটা কথা কৈছিল যে সদায় পজিটিভ মানুহৰ লগত থাকিব তুমি নিজকে পজিটিভ কৰি ৰাখিব পাৰিবা আৰু নেগেটিভ মানুহৰ লগত পৰা ক্ৰমান্বয়ে আঁতৰত থাকিব লাগে আচলতে সেইটো হয় সেইটো মন কৰিবলগীয়া কথা বহুত কৈ থাকিব এখন সমাজতনো আৰু যিমান চব্জি আঞ্জা ভাল হ'লেও নিমখ কম হোৱা মানুহ থাকেই আৰু সেইসকলৰ মতে গাখীৰ যদি গাখীৰ ক'লাই হ'ব লাগিব তো সেইবিলাক মানুহৰ পৰা দূৰত থাকিব লাগিব শিকিব লাগিব বুজিব লাগিব কষ্ট কৰিব লাগিব আচলতে অভিনয়ৰ সেই শিপাডাল এক্টিংটো কি আৰু জানিব বাকী আছে সেই আৰু কিছুমান মানুহৰ আকৌ এনেকুৱা ধাৰণা আছে সেইদিনাখনে কেইদিনমানৰ আগতে মই এটা ইণ্টাৰভিউ চাই আছিলোঁ নীনা গুপ্তা তেখেতক কৈছে যে এক্টিং কি আৰু একো পঢ়া শুনা কৰিব নালাগে এক্টৰ একো পঢ়া শুনা কৰিব নালাগে আৰু তাতে এক্টিঙতে গুচি যা আৰু এনেকৈ কৈছে বহুতে ভাবে এক্টিং সহজ কিবা কিবি আৰু এক্টিং চিৰিয়েল এনেকৈ ভাবে আমাৰ গাঁৱতো ভাবিছিলে গাঁৱত কি ভাবিছে গুৱাহাটীত চিৰিয়েল কি কৰি আছ তই চিৰিয়েল কৰিছনে মইচোন চিৰিয়েল নাই কৰা চিৰিয়েলটো এক্টিং বোলে নাই একো বেয়া পাবলগীয়া কথা নহয় তেওঁলোকে তেনেকৈ বুজি নাপায় যদিও বা লাহে লাহে বুজা হৈছে কথাবিলাক আৰু অভিনয় বা কালচাৰেল দিশটো অকল অভিনয় বুলি নহয় ইমান ডাঙৰ কাম এটা জাতিক ধৰি ৰাখে এটা সংস্কৃতিয়ে তো সেই আৰু সমাজত আপোন বুলি কোৱা হয় আমাৰ এইবিলাক সমাজত যি ঘটিছে সেইবিলাক আমি দেখুৱাব চেষ্টা কৰোঁ ভাল কৰিব চেষ্টা কৰোঁ এক্টৰৰ আগত কিন্তু এজন ভাল মানুহ হোৱাটো বিৰাট জৰুৰী আৰু এইবিলাক কথা সঁচাকৈ কৈছোঁ তোমাক মই নাটক কৰাৰ কাৰণে এইবিলাক কথা বুজা হৈছোঁ হয়তো মোৰ লগৰ ল'ৰাই আজি মাক বাপেকৰ টকাৰে গাড়ী ঘূৰাই আছে মোৰ লগৰ ল'ৰা কথা বাদেই দিলোঁ মোৰ সৰু চামৰে কথা কৈছোঁ কিন্তু নহয় জীৱনটো অলপমান বেলেগকৈ ল'ব লাগে মই ৰিকুৱেষ্ট কৰোঁ সিহঁতক এনেই আৰু নহয় আচলতে পৰিৱেশৰ কাৰণে হয় পৰিৱেশটো বিৰাট ইম্পৰ্টেণ্ট সেইটোৱে আৰু ইয়াতে পঞ্চায়তৰ তোমাৰ বনৰাকছ আৰু বিনোদীয় এক্টিং কৰিছে তেওঁলোকৰ লগত এক্সপিৰিয়েঞ্চ কোৱাচোন বঢ়িয়া মানুহ কি বিৰাট পজিটিভ মানুহ আমি এনেই কিবা কিবি খোৱা লোৱাৰ কথা পাতিছিলোঁ তাতে কি খায় NSDত কেনেকুৱা হ'ল দুৰ্গেশ দাক সুধিছিলোঁ তাৰপিছত বিৰাট ইমান মই আমাৰ ইয়াতো কিছুমান চিনিয়ৰ মানুহ দেখা পাইছোঁ যিটো হিচাপত থাকে তেওঁলোক নহয় তেনেকুৱা তেওঁলোক বিৰাট ধুনীয়া সহজ সৰল বঢ়িয়া বুজাই দিব তোমাক নাই এইটো চিম্পুল কথা এনেকুৱা NSD এনেকুৱা বঢ়িয়া কৰি আছা ভাল কৰা আৰু ভাল হ'ব মোক কি কৰিব লাগিব মুম্বাইত যাবলৈ হ'লে কি এনেই সুধিছিলোঁ ত' কিন্তু যিখিনি কথা ফেক্ট সেইটো সঁচা ধুনীয়াকৈ কয় ইভেন তুমি এটা সেইবিলাক চিন নাই বাৰু এতিয়া বৰ লোভনীয় চিন কিছুমান নাই চিনেমাখন ডাঙৰ হোৱাৰ কাৰণে মোকে চৰোৱা চিন আছিল মোক কোনে দুৰ্গেশ দাই সেইটো কিয় কাট কৰি দিছে এইটো দীঘল হৈছে বেছি দীঘল বুজি পাইছোঁ কিছুমান সেনেকুৱা হয় প্ৰত্যেকটো হেৰিতে হয় তাৰপিছত মাৰি উঠাৰ পিছত আৰু ইমান ধুনীয়া মৰম কৰি দিছে চৰি গৈছে ইমান ডাঙৰ আৰ্টিষ্ট ভাল লাগি যায় যিটো এনাৰ্জি পোৱা যায় আৰু এজন এক্টৰ কেনেকুৱা ধৰণৰ ছাপৰ্ট দিব লাগে তো আমাৰ ইয়াতে কিছুমান থাকে সেইটো নাই চিনিয়ৰটো চিনিয়ৰ হয় আমি আকৌ নতুনে কি শিকিম আপোনালোকে যে সেনেকুৱা ব্যৱহাৰ কৰি থাকে দিব নিবিচাৰে নিবিচাৰে কি আৰু এটা নিজৰ এটিটিউড থাকে আৰু এটা সেইটো কথা
মানে বিৰাট বেলেগ আগবাঢ়ি যাব নালাগে আৰু মানে তেওঁলোকে এনেকুৱা টাইপ বুজি পাইছো কোৱা কৈ আছিলা মানে সেইটোৱে আল্টিমেটলি বহুত পজিটিভ মানুহ তেওঁলোক আৰু চাগে তেওঁলোক সেইকাৰণে আগুৱাই গৈছে সকলোৰে ভাল হোৱাটো বিচাৰে এক্সট্ৰেপ আগুৱাই যোৱাটো বিচাৰে আৰু এইবিলাক হেৰি নাই আৰু নৰ্মেল আৰু ধুনীয়া এটা সময়তো এনেকুৱা নিজে ভাত লৈ খাই আছে ইমান ডাঙৰ আৰ্টিষ্ট তো সেই আৰু ভাল লাগিল বঢ়িয়া এক্সপিৰিয়েঞ্চ ভাবিছিলোঁ বলিউডৰ এক্টৰৰ লগত কেতিয়াবা পাৰিলে ভাল আছিল আৰু এবাৰ এনেকুৱাও বহিছিলোঁ মই কমাৰ্চত মই এনেই কৈছিলোঁ আৰু লগৰ এজন ঐ এই মোৰ ইয়াতে হেৰি লাগি থাকিব ফটো মানে পোষ্টাৰ লাগি থাকিব বাবে এদিন এনেকৈ কৈছিলোঁ সেইদিনাখন তাতে বহি মই ভাবি আছোঁ ইয়াক দিনাখনে এনে কৈছিলোঁ পোষ্টাৰ লাগি থাকিব সঁচাকৈ লাগি আছে চা ভাবা কথাবিলাক হয় মেনিফেষ্ট কৰিছিলা তুমি মনত ভাবিছিলা মনে সঁচাকৈ ভাবিছিলা তুমি সেইটো কাৰণে হৈছে হয় কিন্তু আৰু বহুতকেই ভাবিছোঁ নকওঁ এই নালাগে সেইটো ক'ব নালাগে কাৰণ সেইবিলাক ক'লে বেয়া মানে ভাইটো মানে ব্লক হৈ যায় মানে শুনিছোঁ আৰু তেনেকৈ কোৱা মুম্বাইত যোৱা প্লেন আছে মানে নাই কিয় সদ্যহতে নাই পাছত হ'ব পাৰে মানে নাজানো আৰু এইটো সেইবিলাক একো ভবা নাই নেক্সট প্ৰজেক্ট কেনেকুৱা আহি আছে কিবা অফাৰ বা কেনেকুৱা ধৰণৰ নেক্সট চিনেমা এখন কৰি আছোঁ অতনু ভূঞা দাদাৰ তাৰ পৰা আহি আছোঁ আজি খাকী বুলি তাৰপিছত বাকী দুই এটা ফোন আহি আছে কি এতিয়ালৈ ঠিক হোৱা নাই আৰু মক্স কৰিলোঁ মক্সখনত ৰবিদাৰ তাতে কৰিছোঁ বাকী সদ্যহতে এইখিনি হলে হলেতো তোমালোকে ভিজিট কৰি আছা কৰি আছোঁ ৰঘুত এক্সপিৰিয়েঞ্চটো কোৱাচোন মানে কি আহিছে মোৰ তাতে অলপ চুলি কাট চাট বেলেগ আছিল অলপ বেলেগো আছিলোঁ মানে অলপ মানুহৰ কিবা মোৰ সেইদিনাখনে কোনটো হলত বা মোকে সুধি আছে ৰঘু ক'তনো বুলি আৰু এনে গুৱাহাটীৰ পল্টন বজাৰ এইটোত মই ওচৰতে আছোঁ মোকে সুধিছে আপোনাক এই ইয়াতে এক্টিং কৰি থকা ৰঘু মানে সেইজন এক্টৰৰ নিচিনা দেখি মই কৈছোঁ হয় নেকি ঠিকে আছে পিছত গম পালে নে তুমি বুলি নাপালে কিয় ইমানতো চেঞ্জ হোৱা নাই হয় হৈ যায় কেতিয়াবা এনেকুৱা মই কম সংখ্যক তাৰপিছত হেৰি বাকী যিখিনি ঘূৰিছোঁ নহয় যিখিনি মৰম পাইছোঁ মই মানে তোমাক বুজাব নোৱাৰোঁ সঁচাকৈ কষ্ট কৰিছোঁ কাৰণে পাইছোঁ আৰু হৈ থাকিব লাহে লাহে এইবিলাক তুমি ফেচবুকত তোমাৰ একাউণ্টৰ পৰা দিছোঁ মুনু ইজ বেক নেকি যিসকলে চোৱা নাই চাব সঁচাকৈ খুব হাঁহিব আৰু লগতে মানে দুখো লাগিব আৰু ভাল ভাল মেছেজো আছে খুব ধুনীয়া ধুনীয়া মেছেজ আছে আৰু এই ৰিচেণ্টলি মই এটা পডকাষ্ট কৰোঁতে মানে তোমালোকৰ চিনেমাখনৰ উদাহৰণ দিছোঁ মানে খেতিৰ উদাহৰণ দিছোঁ মানে আৰু তাতে সেইটো যিখিনি তোমালোকে উপস্থাপন কৰিছা সেইখিনি মই দেখাইছোঁ বাকী আৰু কি কৰিব মন তোমাৰ আৰু মানে নিগেটিভ কেৰেক্টাৰ কৰিব মন নেকি সকলো কৰিব মন আৰু মই কৰিবলৈ ৰেডি তাৰমানে মই পাৰিম মানে সেই মানে অভাৰ নহয় দেই চেষ্টা কৰিম মই পাৰিম মানে এনেকুৱা লাগে আৰু সকলো কৰিব মন মই তোমাক আচল কথাটো কোৱা নাই মই অভিনয়ৰ আগততো মই ফুটবল ভাল খেলোঁ মানে ভাল খেলিছিলোঁ মোৰ সপোনে আছিল ফুটবল খেলিম হয় নেকি ক'ত খেলিছা তুমি মই আমাৰ চিপাঝাৰতে খেলিছিলোঁ চিপাঝাৰ একাডেমি আমি বহুত আনিছোঁ মানে আমি জিকি আহিছোঁ বহুতত চেহেৰাটো দেখি লগা নাই নেকি তাৰপিছত কাৰাতে শিকিলোঁ কাৰাতে ক'ত শিকিছা চিপাঝাৰতে য়েলো বেল পাইছোঁ মই আচ্ছা ময়ো শিকিছিলোঁ কটনতে শিকিছিলোঁ এই বেলেগ কাহিনী আছে মোৰ এইবিলাক কোৱাচোন কি কাহিনী ময়ো শুনো কেৰাটে যে বগা পেণ্ট পিন্ধে মোৰ বগা পেণ্ট নাই মই পাইজামা পিন্ধি গৈছোঁ কোনো গম পোৱা নাই পাইজামা সেনেকৈ খানাপাৰাত মই গেডিং দিব আহিছিলোঁ গেডিং দিয়া বুলি কয় কাঠ মানে কিবা পাহৰিলোঁ এইবিলাক বাৰু এতিয়া তাৰপিছত আহিলোঁ গানত গ'লোঁ দুদিন বাদ দিলোঁ গান শিকিব গৈছা ডান্সত গৈছিলোঁ এসপ্তাহমান গৈছিলোঁ নেকি সেইবিলাকো বাদ দিলোঁ নহয় কিবা এটা কৰিম আৰু তাৰপিছতে নাটকত ভালকৈ আহিছোঁ আৰু কলেজ লাইফটো মানে NSD দিয়াৰ বিৰাট সপোন এটা আছিল সেইটোৰ কাৰণে গ্ৰেজুৱেশ্যন কৰিছিলোঁ বুলি কাৰণ নাছিল মোৰ গ্ৰেজুৱেশ্যন কৰাৰ কিন্তু NSD নিদিলোঁ বাৰু ফাইনেলি আৰু মোৰ য'ত পঢ়িছিলোঁ প্ৰথমতে পবিত্ৰ ৰাভা ছাৰৰ লগত আছিলোঁতো তাতে মই হেৰি এডমিশ্যন লৈছিলোঁ ডিগ্ৰী এই ঘৰুৱা কথা এটাৰ কাৰণে মই এডমিশ্যনটো নলৈ মই আহিবলগীয়া হ'ল তাৰপিছত মই বিদ্যা ভাৰতী কলেজৰ পৰা
বিয়ে কৰিছোঁ সেনেকৈ আৰু ৰঘুৰ পিছে গাৰ্লফ্ৰেণ্ড আছেনে নাই গাৰ্লফ্ৰেণ্ড নাই কিয় নাই ইমান নাই আৰু আগতে হৈছিলে নাই প্ৰেম চেম এইবিলাক নুসুধো তথাপিও এনেই সুধিছোঁ আৰু তুমি ক'লা সুধিলা নহয় এইবিলাক কথাকে হা হৈ থাকে প্ৰেম হ'ব লাগে আচলতে হৈ যাবও পাৰে একো ডাঙৰ কথা নহয় প্ৰেমটো ভাল বস্তু প্ৰেম নাথাকিলেনো কি আছে প্ৰেম আছে বাবে সকলো আছে হ'ব লাহে লাহে আগতে ব্ৰেকআপ চেকআপ হৈছে মানে তোমাৰ কাৰ তোমাৰ হেই নাই এইটো যে মিছা কথা তোমাৰ যে এইটো মিছা কথা নকবা এইটো মানে হ'বই নোৱাৰে প্ৰেম হৈছিলে LP স্কুলৰ মাষ্টৰণী এজনৰ লগত চবৰে হয় আচলতে চবৰে হয় ক্ৰাছ এটা থাকে চবৰে হয় তাৰপিছত কি হ'ল সেইটো এনেকে থাকে এইবিলাক আৰু এনে নচলিলা মানে এনেই আৰু তোমাৰহে ভাল লাগিছিল আৰু এটা আছিলে ৱৰ্কশ্বপ এটাত মই নকওঁ একদম ক'লে নালাগে সেইটো কোনো কাকো কোৱা হৈ নাথাকিল আৰু যে বহুত আগৰ কথা কৈছোঁ মানে মই মুখ মোচা ৰুমালখনেৰে তাই লৈ যায় তাই মুখ মুচি দিয়ে যেনিবা মই কিবা এক্সাৰচাইজ কৰি চাৰ্টটো অকণমান ছিঙি গ'ল তাই মোক নুসুধে চাৰ্টটো লৈ যায় চিলাই দিয়ে মই ভাত নোখোৱালৈকে যেনিবা তাই ৰখি থাকে মই পুৱা ব্ৰাছ কৰিব উঠিলে তাই উঠে কোনো ধৰণৰ কথা নাই আৰু মই য'ত বহি থাকোঁ তাৰ ওচৰত যাই বহে কিন্তু ৱৰ্কশ্বপটো হৈ গ'ল কোনোৱে কাৰো কথা কোৱা হৈ নাথাকিল এতিয়া ক'ত আছে মানে সেইটো অনুভৱটো বেলেগ আছিল কিন্তু এনেকুৱা হৈছিল মানে দুৰ্ঘৰ প্ৰেম মানে হেৰি একদম পুৰা হেভি প্ৰেম সেইটো নাজানো কিবা এটা বুকুত মানে অহাৰ সময়ত যেতিয়া এৰাৰি হৈছিলে সকলো যেতিয়া বাই দিছিলোঁ ৱৰ্কশ্বপৰ শেষত কিবা এটা লাগিছিল সেইটোৱে চাগে ন কিবা সেইটো চাগে প্ৰেম এনেই মানে তুমি ৰিলেশ্যনশ্বিপত থকা নাই নেকি এতিয়াও নাই এইটো যে মিছা কথা কৈছে আকৌ সেইটো হ'বই নোৱাৰে আৰু শুনাচোন তোমাৰ চাগে ব্ৰেকআপ হৈছে সেইটো কাৰণে ব্ৰেকআপ চিনটো আৰু ফালি দিব পাৰে নহয় প্ৰেমেও কিন্তু বহুত কথা শিকায় হয় নে কোৱা যেতিয়া তোমাৰ ব্ৰেকআপ হয় তেতিয়া দুখ পোৱা এইটো ৰিয়েল ষ্টৰী কোনটো ব্ৰেকআপৰ যিটো আমাৰ মৃণাল ডেকাইহে ভালকে জানে সেইকাৰণে ইয়াৰ মাথাত অহা চিন্তা এইটো হয় নি এইটো মৃণালৰ লগত পাতিলে গম পা বঢ়িয়াকে ক'বহি আচ্ছা সি জানে সিও কিন্তু সি গৈ থাকে খোজকাঢ়ি গৈ থাকিলেও এনেই খোজকাঢ়ি কিবা ভাবি থাকে আৰু হঠাৎ ফোন কৰি দিব এইটো এনেকে আকৌ মোক মাতিব নব এইটো মাতি লৈ গ'লে শুনচোন কি হ'ল ইয়াৰ লগত মোৰ এনেকুৱা ৰিলেশ্যন ন এনেকুৱা কথা এনেকুৱা ভাল হ'ব মই তেতিয়া ময়ো ক্লিক কৰি দিওঁ আচ্ছা এইখিনি বস্তুত মই এনেকৈ কৰিম দেই সি মোক নাই নকয় তাৰমানে কৰ সি মোক জানেই তাৰমানে কোনখিনি জেগাত কি বেয়া লাগিলে এইটো নালাগে নেকি কৈ দিব মেক্সিমাম সি মানে বিশ্বাস এটা আছে মোৰ ওপৰত আৰু সি পূৰা লাগি থাকে এনি টাইম কিবা এটা কাম পাতি ল'লে মৃণাল ডেকাই সেই কামটোত শেষ নোহোৱা পৰ্যন্ত সি লাগি থাকে বৰ ধুনীয়াকৈ আৰু বহুত হেণ্ডেল কৰিব পাৰে খালি জোকাই ভাল লাগে মোৰ ইয়াক জোকাই থাকা তুমি কি বুলি এনে কল টাইম কালি 10টাত তই অহা নাই যে মই আকৌ সেইফালে এনচাৰ দিওঁ 10টাত নেকি হেৰি কি হ'ব এতিয়া সিয়াৰ মাথা নষ্ট হৈ যায় মই লোকেশ্যনতে থাকোঁ সেই দেখা পালে আৰু সিয়াৰ মোৰ অভিমানো হয় আকৌ মাজে মাজে নামাতা নামাতি এনেই সিয়াক দেখা পালে মই গান মাৰি যাওঁ অভিমানী প্ৰিয়া মোৰ শিকেৰা আছে চলি থাকে তাৰপিছৰ পৰা সি জনা হ'ল তই আহ নাই যে মই নাযাওঁ হ'ব দে গমেই পাই তুমি মানে জোকাই আছা তুমি টাইম টু টাইম পোৱাগে নে যিটো কল টাইম দিয়ে সেইটো টাইমতে পুৰা ডিচিপ্লিন মই এপ্লাই নকওঁ বাৰু নিজৰ ডিচিপ্লিন বহুত আনডিচিপ্লিন মই কোনোবা ক্ষেত্ৰত সেইবিলাক ঠিক কৰিব আছে এক্টৰ হিচাপে সেইখিনি থকাটো বহুত গুৰুত্বপূৰ্ণ মই কামৰ সময়ত সেইখিনিত বিৰাট মানে কৰিবলৈ চেষ্টা কৰোঁ ভালকৈ শ্বুটিংটো ক'ত হৈছিলেনো জানিব মন গৈছে মিৰ্জা নহিৰা গুৱাহাটীত হৈছে মেক্সিমাম আৰু মেঘালয় চাইডে অলপ হৈছিলে এই চিনেমাখনৰ লাষ্টলৈ এটা টুইষ্ট আছে সেইটোতো ক'বই লাগিব সেইটো মানে পইচাটো যে সোমাই যায় সেইটো কোনে সোমোৱাই সেইটো কাৰণে ছেকেণ্ডটো চাব লাগিব ন তাৰ কাৰণে ছেকেণ্ড চাব লাগিব মালামাল কি ভূত চাহি আছে মালামাল ভূত এখন কেতিয়া আহিব জনাম কেতিয়া আহে জনাম সোনকালে আহিব এইখন এতিয়া পুৰা চলি যাওক বহুত ভাল লাগিল বহুত ভাল অভিনয় কৰিছা বহুত এনজয় কৰিলোঁ চিনেমাখন চাই আৰু লগতে তোমাৰ লগত কথা পাতিও এনজয় কৰিলোঁ তোমাৰ কেনেকুৱা লাগিলে তোমাৰ লগত কথা পাতি মোৰ ভাল লাগিলে মইহে দুখিত আচলতে মই সঁচাকৈ মই এনাৰ্জি নাই তুমি গম পাইছা মই ভাবিছিলোঁ একদম বঢ়িয়াকৈ বহি তোমাক সেইখিনি মই দিব পৰা নাই চাগে সেই
এ নাই নাই ভাল তাৰ কাৰণে বেয়া নাপাবা নাপাওঁ ভাল লাগিছে কথা পাতিছো সঁচাকে ভাল লাগিছে আৰু যদি বেয়া পাওঁ কি কৰিবা হা যদি বেয়া পাওঁ তেতিয়াহ'লে কি কৰিবা এইটো কোৱা এটা আছে নহয় মোৰ তাতে ডাইলগ পালো বেয়া নাপাবা দেই পালো বুলি কৈ এইটো ঠিক আছে আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ